মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি মই আৰু এটা লেসন পঢ়াবলৈ লৈছোঁ। পাঠটিৰ নাম হ'ল জীৱৰ মৌলিক একক, ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। এতিয়া জীৱৰ মৌলিক একক বুলি ক'লে আমি কি বুজি পাওঁ? মৌলিক মানে যাৰ দ্বাৰা জীৱ এটা গঠিত হৈছে। গতিকে জীৱৰ মৌলিক একক হ'ল কোষ। কোষ হৈছে জীৱৰ আটাইতকৈ সৰু একক আৰু কোষৰ ভিতৰত সকলো এটা জীৱৰ থাকিবলগীয়া সকলো গুণ কোষ এটাৰ ভিতৰতো আছে। সেইকাৰণে কোষক কোৱা হয় জীৱৰ মৌলিক একক। এতিয়া আমি চাওঁ অৰ্থাৎ জীৱদেহ কোষেৰে গঠিত। জীৱৰ আৰম্ভণি এটা কোষৰ পৰাই হয়। জীৱটো এককোষীও হ'ব পাৰে বা বহুকোষীও হ'ব পাৰে। সেইকাৰণে গঠনৰ ফালৰ পৰা কোষটো হৈছে মৌলিক। এতিয়া আমি কোষৰ কথা ক'বলৈ যাওঁতে কোষ কেনেকৈ আৱিষ্কাৰ কৰিছিল তাৰ হিষ্ট্ৰী তোমালোকক ক'ব লাগিব। কোষ কেনেকৈ আৱিষ্কাৰ কৰিছিল, কোষ মতবাদ কি, কেনেকুৱা ধৰণৰ কোষ আছে, এককোষী জীৱ আছে, বহুকোষী জীৱ আছে। গতিকে আমি আজি আৰম্ভ কৰোঁ কোষৰ আৱিষ্কাৰ কেনেকৈ ঘটিল। কোষৰ আৱিষ্কাৰ ৰবাৰ্ট হুকে 1665 খ্ৰীষ্টাব্দত তেওঁ কি কৰিছিলে? তেওঁ এটা নিজা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কি কৰিছিলে? গছৰ বাকলি পাতলকৈ এৰুৱাই লোৱা গছৰ বাকলিৰ তলত তেওঁ অনুবীক্ষণ যন্ত্ৰৰ তলত চাওঁতে তেওঁ দেখা পাইছিলে কিছুমান মৌচকৰ দৰে কিছুমান সৰু সৰু কোঠা, আৰু সেই সৰু সৰু কোঠাবোৰকে তেওঁ কি বুলি অভিহিত কৰিলে? চেল বুলি অভিহিত কৰিলে। আৰু আমি অসমীয়াত তাকেই কি বুলি কওঁ? কোষ বুলি কওঁ। চেলৰ অৰ্থ হৈছে কোঠালি। তাৰপিছতে 1774 চনত লিউৱেন হুকে 1774 চনত লিউৱেন হুকে প্ৰথম জীৱিত কোষ অনুবীক্ষণ যন্ত্ৰৰ তলত দেখা পাইছিল। সেইটো অনুবীক্ষণ যন্ত্ৰ আছিলে আগৰ যে ৰবাৰ্ট হুকতকৈ সি আছিলে কি এডভান্স আছিলে। তেওঁ সেই অনুবীক্ষণ যন্ত্ৰৰ তলত কি দেখা পাইছিলে? প্ৰথম জীৱিত কোষ দেখা পাইছিলে। আৰু 1885 চনত ৰবাৰ্ট ব্ৰাউনে কোষত কোষ কেন্দ্ৰৰ অস্তিত্ব ধৰা পেলাইছিল। আৰু 1839 চনত পাৰ্কিনজীয়ে কোষত থকা জুলীয়া পদাৰ্থবিধক তেওঁ প্ৰটোপ্লাজম বুলি আখ্যা দিছিল। তাৰপিছতে স্লেইডিন আৰু সোৱানে কোষ মতবাদ কি কৰিছিলে? কোষ মতবাদ উলিয়াইছিলে। কোষ মতবাদ মতে হৈছে কি যে সকলো জীৱ উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক সি কোষৰ দ্বাৰা গঠিত, আৰু কোষ হ'ল জীৱৰ মৌলিক একক। তাৰপিছত ভাৰ্চুৱে কি কৰিলে? তেওঁ ক'লে যে আৰু অলপ সংযোজন কৰি দিলে যে কোষ অকল মৌলিক এককেই নহয়, কোষ এটা সদায় পূৰ্বৱৰ্তী কোষৰ পৰাহে উৎপত্তি হয়। তাৰপিছত আমি যদি চাওঁ কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি কোষবিলাক জীৱবোৰক দুটা ভাগত ভাগ কৰা হৈছে, এককোষী জীৱ আৰু বহুকোষী জীৱ। এককোষী জীৱবোৰ হ'ল এমিবা, পেৰামিচিয়াম, ক্লেমাইডোমোনাছ আদিৰ দৰে বেক্টেৰিয়া এইবিলাকৰ দৰে, যাৰ দেহ এটা কোষেৰে গঠিত। আৰু সি কি কৰিব পাৰে? এটা কোষতেই এটা ডাঙৰ ডাঙৰ জীৱই কৰিব লগা কামবোৰ এটা কোষতেই সি কৰিব পাৰে। আৰু যেনে পুষ্টি, শ্বসন, ৰেচন, এটা ডাঙৰ ডাঙৰ জীৱই যেনেকৈ যিবিলাক কাম কৰিব পাৰে সেইবিলাক সি এটা কোষেৰেই কৰিব পাৰে। আনহাতে বহুকোষী জীৱ মানে হৈছে কি? এটাতকৈ অধিক হ'লেই বহুকোষ। গতিকে যিমান ডাঙৰ ডাঙৰ জীৱ আছে, সৰুৰ পৰা ডাঙৰলৈ সকলোবিলাক জীৱই হৈছে বহুকোষী জীৱ। গতিকে আমি চাওঁ বহুকোষী জীৱ এটা ডাঙৰ ডাঙৰ জীৱবোৰ কেনেকৈ সিহঁতৰ মানে কি হয়? আমি যদি কওঁ ব্যক্তি বুলি ক'লে এজন মানুহ বুলি ক'লে মানুহৰ কি কি তন্ত্ৰ আছে? এজন মানুহ বুলি ক'লে তেওঁৰ গাত কি কি তন্ত্ৰ আছে? শ্বসন তন্ত্ৰ, পৰিবহণ তন্ত্ৰ আছে, তেওঁ কি আছে? পুষ্টিৰ কাৰণে তেওঁ কি আছে? পাচন তন্ত্ৰ আছে। গতিকে বিভিন্ন তন্ত্ৰ লগ হৈ পেলাই এজন ব্যক্তি হৈছে। আৰু প্ৰতিটো তন্ত্ৰ কিছুমান অংগৰে গঠিত। এই অংগবোৰ আকৌ কেইবাটাও অংগ লগ লাগি এটা তন্ত্ৰ গঠিত হয়। আৰু এই তন্ত্ৰটো কেইবাটাও অংগ লগ লাগি হয়। আৰু প্ৰতিটো অংগই কলাৰ দ্বাৰা গঠিত হয়।
আৰু কলাবোৰ কোষেৰে গঠিত হয়। সেইকাৰণে আমি ফঁহিয়াই যেনেকৈ চাই যাওঁ তেতিয়াহ'লে শেষত কি দেখা পাম, একেবাৰে লাষ্টত আৰম্ভণিটো কি দেখা পাম, কোষ। এতিয়া কোষৰ আকাৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। কোষৰ আকাৰ ভিন ভিন হ'ব পাৰে, কাৰণ সিহঁতৰ জীৱৰ দেহত থকা সকলোবোৰ কোষ একে নহয়। কোষৰ আকাৰ আৰু আকৃতি সিহঁতে কৰা কাৰ্যৰ লগত সম্বন্ধ আছে। উদাহৰণ হিচাপে যদি আমি মানুহৰ দেহৰ কিছুমান কোষ অধ্যয়ন কৰি চাওঁ তেতিয়া আমি কি দেখা পাম। এতিয়া চোৱা, এইটো হ'ল নিউৰন বা স্নায়ুকোষ। স্নায়ুকোষটো দীঘলীয়া, কাৰণ ই কি হৈ আছে, ই শৰীৰৰ প্ৰতিটো অংগৰ লগত জড়িত হৈ আছে। প্ৰতিটো অংগৰ পৰা একেবাৰে মগজুলৈকে। গতিকে সেই কেনেকুৱা কোষটো তাৰ দীঘলীয়া। গতিকে ই যেনেকুৱা কাম কৰিব, ইয়াৰ কোষৰ আকাৰো তেনেকুৱা হ'ব। শুক্ৰাণু হৈছে পুৰুষৰ দেহত থকা শুক্ৰাণু, ডিম্বাণু, এইবিলাকৰ বিষয়ে তোমালোকে পাই আহিছা। চৰ্বি কোষ দেখিছা, এইটো গোলাকাৰ। চৰ্বিবোৰ কেনেকুৱা, চৰ্বিবোৰ ছালৰ তলত জমা হৈ থাকে আৰু ইয়াতে সি কেনেকুৱা হয়, ই উষ্ণতা নিয়ন্ত্ৰণ কৰে। গতিকে ইয়াত চৰ্বি জমা হৈ থাকে, গতিকে ই কেনেকুৱা, ইয়াৰ আকাৰ গোলাকাৰ। এইবিলাক হৈছে ৰক্তকোষ। ই প্লাজমাত উটি ভাহি থাকে, প্লাজমাত উপঙি থাকে। গতিকে এই কোষবোৰ আটাইতকৈ সৰু কোষ। মানুহৰ দেহত থকা আটাইতকৈ সৰু কোষবিধ হৈছে ৰক্তকোষ। এইটো চোৱা অস্থিকোষ, হাড়ত থকা কোষ। এইটো পেশী কোষ, এইটো শৰীৰৰ ভিতৰত থকা অংগত পোৱা যায়। এইটো কোৱা হয় অৰেখিত পেশী। পিছত তোমালোকে আগৰ কলাৰ চেপ্টাৰত এইখিনি পাবা। গতিকে যি কাম কৰে তাৰ ওপৰত ভিত্তি কৰি কোষবিলাক ভিন ভিন প্ৰকাৰৰ হয়। আমি এতিয়া গম পালোঁ যে সকলোবোৰ কোষ একে নহয়। এতিয়া আমি আহোঁ কোষৰ গঠনলৈ। কোষ এটা কিহেৰে গঠিত হৈছে? আমি এতিয়া গম পালোঁ যে সকলো জীৱৰ দেহৰ সকলো কোষৰ আকৃতি একে নহয়, কিন্তু কোষটোত যিবিলাক পদাৰ্থ থাকিব লাগে, যিবোৰ দ্ৰব্য থাকিব লাগে, সকলোবোৰ কোষতেই থাকে। সি উদ্ভিদেই হওক বা প্ৰাণীয়ে হওক। এতিয়া উদ্ভিদ আৰু প্ৰাণী দুয়ো ক্ষেত্ৰতে থকা প্ৰধান অংগকেইটা হ'ল কি, প্লাজমা বৰণ বা কোষাবৰণ, তাৰপিছতে হ'ল কোষ কেন্দ্ৰ আৰু কোষ পৰশ। এই তিনিটা হৈছে প্ৰধান অংগ। কোষ এটাৰ প্ৰধান অংগ এই তিনিটা। কিন্তু উদ্ভিদৰ ক্ষেত্ৰত আমি কি পাম, আৰু এটা বেছিকৈ পাম, কি হৈছে কোষবেৰ, যিটো প্ৰাণী কোষত নাথাকে। এতিয়া প্লাজমা বৰণ বা কোষাবৰণ, কোষ কেন্দ্ৰৰ কোষ পৰশ উদ্ভিদ বা প্ৰাণী সকলোতে থাকে, কিন্তু কোষবেৰ অকল উদ্ভিদৰ কোষতহে থাকে। আৰু এই কোষ পৰশতে কোষাংগাণুবোৰ উপঙি থাকে। তাৰমানে কোষত থকা সৰু সৰু অংগবোৰক আকৌ কোৱা হয় কোষাংগাণু। এতিয়া চাওঁ আমি কোষাবৰণ। কোষাবৰণখন কেনেকুৱা, নমনীয় হয়। নমনীয় মানে সি ফিক্স নহয়, তাৰ কেনেকুৱা হয়, সি লেহুকা হয়। নমনীয় হোৱাৰ কাৰণ হৈছে সি লেহুকা। কেনেকুৱা হয় কোষৰ, আৰু ই লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। সেইকাৰণে সি কি হৈ যায়, লেহুকা হয়। গতিকে তাক যিকোনো ভাঁজ দিব পাৰি। তাৰপিছতে এই কোষাবৰণখন কেনেকুৱা, অৰ্ধভেদ্য বা চয়নাত্মক আৱৰণ বুলি কোৱা হয়। কাৰণ কি হয়, কোষ আৱৰণখনৰ ভিতৰত কি থাকে, যথেষ্ট ছিদ্ৰ থাকে। ই কিছুমান পদাৰ্থকে তাৰ ভিতৰলৈ যাব দিয়ে আৰু কিছুমানক নিদিয়ে। গতিকে কোনবোৰ পদাৰ্থক সি যাব দিয়ে আৰু কেতিয়া যাব পাৰে। তেতিয়া আমি চাওঁ যে সমসাৰী, অপসাৰী আৰু অত্যাচৰী, এনেধৰণৰ আমি তিনিটা দ্ৰৱৰ কথা ইয়াত আলোচনা কৰিবলৈ লৈছোঁ। যে কোষাবৰণখনে কেনেবোৰ পদাৰ্থক ভিতৰলৈ যাবলৈ দিয়ে। ধৰা কাৰ্বন ডাই অক্সাইড, সকলো কোষতে থাকিব লগা, কোষত গেছৰ আদান প্ৰদান হয়। সকলো কোষলৈকে অক্সিজেন যায় আৰু কাৰ্বন ডাই অক্সাইড তাৰ পৰা ওলাই আহে। কাৰণ কি হয়, অক্সিজেনে কোষৰ ভিতৰত থকা গ্লুক'জক জাৰণ ঘটাই তাৰ পৰা শক্তি উৎপন্ন কৰে। আৰু ইয়াৰ বিষয়ে তোমালোকে পিছত ভালকৈ পঢ়িবলৈ পাবা। গতিকে যেতিয়া জাৰণ ঘটাবলগীয়া হয়, তাৰমানে যেতিয়া কোষৰ ভিতৰত অক্সিজেন সোমাবলগীয়া হয়, তেতিয়া তাত কি হয়, যেতিয়া
কোষৰ ভিতৰত অক্সিজেনৰ পৰিমাণ কমি থাকে, কাৰ্বন ডাই অক্সাইড বেছি হৈ থাকে, তেতিয়া সি কি হৈ যাব, সেই ছিদ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড ওলাই যাব আৰু অক্সিজেন সোমাব। আৰু অলপ পিছত আমি তাক বহলাই আলোচনা কৰিম। তাৰপিছতে হ'ল উদ্ভিদৰ কোষবেৰ। গতিকে উদ্ভিদত কি আছে, কোষবেৰ আছে। কোষবেৰখন চেলুলোজৰ দ্বাৰা গঠিত, সেইকাৰণে সি কেনেকুৱা হৈছে, দৃঢ় হয়, কঠিন হয় অলপ। গতিকে ই অকল উদ্ভিদৰ কোষতহে পোৱা যায়। তাৰপিছত কোষকেন্দ্ৰক মগজু বোলা হয়। কোষকেন্দ্ৰ যেনেকৈ আমাৰ মগজুৱে সকলো কাৰ্য আমাৰ নিয়ন্ত্ৰণ কৰে, ঠিক তেনেকৈ কোষ এটাৰ কাৰ্যবোৰ নিয়ন্ত্ৰণ কৰে কোষকেন্দ্ৰই। আৰু কোষকেন্দ্ৰ কেনেকৈ আমি পিছৰ চিত্ৰৰ সহায়ত তোমালোকক দেখুৱাই দিম কেনেকৈ কি কৰে। তাৰপিছতে হ'ল কোষকেন্দ্ৰ আৰু প্লাজমা বৰণ বা কোষাবৰণৰ মাজত থকা জুলীয়া পদাৰ্থখিনিক কোৱা হয় কোষ পৰশ। আৰু এই কোষ পৰশতেই কোষাংগাণুবিলাক, কোষত থকা অংগবোৰ কি হৈ থাকে, এই কোষ পৰশতেই থাকে। তাৰপিছতে আমি চাওঁ কোষাংগাণু। কোনবোৰ কোষাংগাণু? কোষাংগাণুবোৰ হৈছে কি, অন্তঃপৰশীয় জালিকা, ৰসধানী, গলগি পদাৰ্থ বা গলজি সংঘ, লাইচোজম, মাইটকণ্ড্ৰিয়া আৰু প্লাষ্টিড অকল ক'ত থাকে, উদ্ভিদৰ কোষত থাকে। এতিয়া অন্তঃপৰশীয় চালিকাবোৰক আকৌ কি হৈছে, দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে, যে খহটা অন্তঃপৰশীয় জালিকা বা RER, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম, আৰু মিহি অন্তঃপৰশীয় জালিকা, স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম। আৰু প্ৰত্যেকৰে কামবিলাক আমি পিছত কোষ পঢ়াওঁতে কোষৰ ছবিৰ সহায়ত বুজাই দিম। এতিয়া চোৱা প্লাষ্টিডো আকৌ কেইটা ভাগত ভাগ কৰা হৈছে, তিনিটা ভাগত ভাগ কৰা হৈছে, বৰ্ণকণা, অবৰ্ণকণা আৰু হৰিতকণা। তাৰপিছত আমি আকৌ এবাৰ যদি চাওঁ কোষকেন্দ্ৰটোক আমি কেনেকৈ ভাগ কৰিছে চাওঁ। কোষকেন্দ্ৰ দুই ধৰণৰ হ'ব পাৰে, প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ। ইয়াৰ ভিতৰত এতিয়া প্ৰকোষ কেন্দ্ৰীয় কোষ, যিবিলাক কোষৰ কোষকেন্দ্ৰৰ আৱৰণ নাথাকে সিহঁতক কোৱা হয় প্ৰকোষ কেন্দ্ৰীয় কোষ। ইয়াক বেক্টেৰিয়াত পোৱা যায়। বেক্টেৰিয়া, নীল সেউজ শেলাই এইবিলাকত প্ৰকোষ কেন্দ্ৰীয় কোষ থাকে। তাত মাত্ৰ এডাল ক্ৰমজম থাকে, আৰু বাকীবিলাক যিবোৰ কোষাংগাণু অন্যবিলাক কোষত থাকে, এই প্ৰকেৰিয়টিক কোষ বা প্ৰকোষ কেন্দ্ৰীয় কোষত নাথাকে। আনহাতে সংকোষ কেন্দ্ৰীয় কোষ, ইয়াত সকলোবোৰ কোষাংগাণু থাকে আৰু ইয়াত ক্ৰমজমৰ সংখ্যা বহুত হয়। এতিয়া চোৱা আমি চিত্ৰৰ সহায়ত কোষত থকা পদাৰ্থবিলাক ক'ত কোনে কি কাম কৰে চিত্ৰৰ সহায়েৰে বুজি লওঁ আহাচোন। এতিয়া চোৱা কি আছে, এইটো দেখিছা, এইটো হৈছে উদ্ভিদ কোষ আৰু এইটো প্ৰাণী কোষ। এতিয়া উদ্ভিদ কোষত থকা কি অংগ আছে আমি তাক চাওঁ আহাচোন। এতিয়া চোৱা উদ্ভিদ কোষৰ বহি আৱৰণখন হৈছে কোষবেৰ। এইখন হ'ল কোষবেৰ, তাৰপিছতে এইখন হ'ল কোষাবৰণ, আৰু একেবাৰে ভিতৰত যিটো ডাঙৰ অংশ দেখিছা এইটো হৈছে ৰসধানী। উদ্ভিদৰ ৰসধানীটো বহুত ডাঙৰ, যাৰ কাৰণে এই কোষ পৰশত থকা কোষাংগাণুবোৰ কি হৈ যায়, এইটো হৈছে একেবাৰে কাষলৈ গুচি যায়, কাৰণ বেছিভাগ ঠায়েই ৰসধানীটোৱে অধিকাৰ কৰি ৰাখে। এইটো হ'ল কোষকেন্দ্ৰ বা নিউক্লিয়াছ। এই যে মিহি দেখিছা অন্তঃপৰশীয় জালিকা, এখন মিহি অংশটো হৈছে অন্তঃপৰশীয় জালিকা, আৰু এই জালিকাখনে গোটেই কোষটো আৱৰি ৰাখে। মোৰ গোটেইটোতে আছে, কিন্তু মই তোমালোকক বুজাবৰ কাৰণে অলপ আঁকি দেখুৱাইছোঁ। এইটো ফুটবিলাক দেখিছা ৰসধানী, এই অন্তঃপৰশীয় জালিকাত, এইবোৰ হৈছে ৰাইব'জম। গতিকে য'ত এই ৰাইব'জম থাকে, ৰাইব'জম থকা অন্তঃপৰশীয় জালিকাখনক কোৱা হয় খহটা অন্তঃপৰশীয় জালিকা। এই খহটা অন্তঃপৰশীয় জালিকাখনত কি থাকে, ৰাইব'জম থাকে, আৰু ৰাইব'জমে ইয়াতে প্ৰটিন সংশ্লেষণ কৰে। আনহাতে যে মিহি দেখিছা তাত লিপিড, এইখন হৈছে স্মুথ SCR, মসৃণ অন্তঃপৰশীয় জালিকা। ই কি কৰে,
ইয়ে লিপিড উৎপন্ন কৰে, লিপিড বা চৰ্বি ইয়াতে তৈয়াৰ হয়, সংশ্লেষণ কৰে। এইটো হ'ল কোষকেন্দ্ৰৰ ভিতৰত কি থাকে, ক্ৰমেটিন জালিকা, ক্ৰমেটিনৰ জালিকা বুলি কোৱা হয়। এই ক্ৰম'জম পিছত গৈ যেতিয়া ই কোষ বিভাজনৰ সময়ত ক্ৰম'জমলৈ ৰূপান্তৰিত হয়, কিন্তু প্ৰথম অৱস্থাত সি ক্ৰমেটিন জালিকা হিচাপে থাকে। একেবাৰে কোষৰ ভিতৰত কি থাকে, নিউক্লিঅ'লাছ বুলি কোৱা হয়। একেবাৰে কোষকেন্দ্ৰৰ ভিতৰতো কি থাকে, এটা অতি কেন্দ্ৰ এটা থাকে। এতিয়া যেনেকৈ আমি পাইছিলোঁ যে কোষ আৱৰণখনত কি থাকে, ছিদ্ৰ থাকে, ঠিক তেনেকৈ নিউক্লিয়াছৰ এই নিউক্লিয় আৱৰণিৰ মাজতো কি থাকে, কিছুমান ছিদ্ৰ থাকে। গতিকে ইও কেনেকুৱা ছেমি পাৰ্মিয়েবল বা অৰ্ধবৈধ আৱৰণ, ইয়াৰ মাজেৰে কিছুমান বস্তুহে নিউক্লিয়াছৰ ভিতৰত সোমাব পাৰে আৰু সকলোকে ইয়াৰ ভিতৰত যাব নিদিয়ে। তাৰপিছত আমি আচল এইখন হৈছে কোষাৱৰণ। কোষাৱৰণখন আমি আগতেই কৈছোঁ যে কিহেৰে গঠিত, লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। আৰু সি লেহুকা হয়, কিন্তু এই কোষ বেৰখন থকাৰ কাৰণে সি কি হৈ আছে, এটা ফিক্সড, এটা কেনেকুৱা ধৰণৰ আমি এটা স্থিৰ এটা আয়তনত দেখা পাইছোঁ। তাৰপিছতে চাওঁ আমি, এইবোৰ হৈছে মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়াক কি বুলি কোৱা হয়, কোষৰ শক্তিৰ ভঁৰাল বোলা হয়। মই যে আগতে কৈছিলোঁ অক্সিজেনে ইয়াত কি হয়, সকলোবোৰ কোষতেই কি থাকে, শ্বাস প্ৰশ্বাস কৰিব পৰা, সকলো কোষেই কি কৰিব পাৰে, শ্বাস প্ৰশ্বাস কৰিব পাৰে। গতিকে শ্বাস কৰিবৰ কাৰণে, শ্বসনৰ কাৰণে কোষৰ ভিতৰত অক্সিজেন সোমায়, আৰু অক্সিজেনে ইয়াত থকা গ্লুক'জ অণুৰ ভাঙন ঘটাই ইয়াতে কি হয়, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে, লগতে শক্তি উৎপন্ন কৰে। সেই শক্তিখিনি মাইটকণ্ড্ৰিয়াৰ ভিতৰত সোমাই থাকে। সেইকাৰণে মাইটকণ্ড্ৰিয়াক কি বুলি কোৱা হয়, কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। এইবিলাক হ'ল প্লাষ্টিড। এই প্লাষ্টিডৰ আকৌ তিনিটা ভাগ আছে, বৰ্ণকণা, অবৰ্ণকণা আৰু হৰিতকণা। এতিয়া বৰ্ণকণা, যে ফুলৰ ৰংবোৰ যে আমি বিভিন্ন ৰঙৰ ফুলৰ ৰং দেখা পাওঁ, ইয়াৰ কাৰণটো হৈছে বৰ্ণকলাৰ কাৰণে কি হৈছে, ফুলৰ বিভিন্ন ৰং, ফলৰ বিভিন্ন ৰং পাওঁ। অবৰ্ণকলাবোৰ হৈছে কেনেকুৱা, কোনো ৰং নাথাকে। আৰু বৰ্ণকলাবিলাক হৰিতকণা হৈছে যিয়ে সালোক সংশ্লেষণত সহায় কৰে। গতিকে এই হৰিতকণাবিলাকে আচলতে উদ্ভিদৰ কাৰণে অতি দৰকাৰী, আৰু ই সালোক সংশ্লেষণত সহায় কৰি খাদ্য প্ৰস্তুত কৰে। এতিয়া আমি আহোঁ, এইখিনি হৈছে গলগী এপাৰেটাছ বা গলজি সংঘ। ইয়াৰ কাম হ'ল কি, এতিয়া আৰু এটা কথা, অন্তঃপুৰুষীয় জালিকাবিলাকত কি হয়, প্ৰটিন সংশ্লেষণ হয়, আৰু কি হয়, গোটেই কোষটোৰ ভিতৰলৈ জালিকাবোৰেদি গুচি যায়। কিন্তু গলগী পদাৰ্থৰ কাম হ'ল কি কৰিব পাৰে, এটা পদাৰ্থৰ পৰা আন এটা পদাৰ্থলৈ তাক ৰূপান্তৰ কৰিব পাৰে। ইয়াৰ কাম হৈছে ৰূপান্তৰণ, আৰু কি উৎপন্ন কৰে, লাইচোজম উৎপন্ন কৰে। এইবিলাক লাইচোজম। এতিয়া গলজি সংঘৰ কাম কেনেকুৱা ধৰণৰ হ'ব, ধৰা ইয়াৰ আৱৰণখন ফাটি গৈছে, আমি কোষাৱৰণখন ফাটি গ'লে কি হ'ব, গতিকে আকৌ পুনৰ মেৰামতি কৰিব লাগিব। সেই মেৰামতিত কেনেকৈ সি অংশগ্ৰহণ কৰে, ইয়াত যে প্ৰটিন উৎপন্ন হ'ল, ইয়াত লিপিড উৎপন্ন হ'ল, মসৃণ অন্তঃপ্ৰক্ৰিয়া জালিকাই কি কৰিলে, লিপিড উৎপন্ন কৰে, আৰু খহটা অন্তঃপ্ৰক্ৰিয়া জালিকাই কি কৰে, প্ৰটিন উৎপন্ন কৰে। আৰু প্ৰটিন আৰু লিপিড যেতিয়া গলগী মাজত সোমাই যায়, গলগী সংঘত, তেতিয়া সি কি কৰে, তাক আকৌ আৱৰণলৈ ৰূপান্তৰিত কৰে। ঠিক তেনেকৈ আমি এতিয়া চাওঁ, এইটো হ'ল প্ৰাণীকোষ। প্ৰাণীকোষত একেধৰণে ইয়াতো যি পদাৰ্থ আছে ইয়াতো আছে,
কিন্তু প্ৰাণীকোষত কি নাই? প্লাষ্টিড নাই। তাৰ বাহিৰে গোটেইখিনি কাম উদ্ভিদৰ দৰে একেই। যেনে উদ্ভিদৰ ৰসধানীটো ডাঙৰ, প্ৰাণীৰ ৰসধানী সৰু। এইটো হৈছে লাইচোজম। লাইচোজমৰ কাম কি? এতিয়া গলকিয়ে আচলতে গলকি পদাৰ্থবোৰে কি উৎপন্ন কৰে? লাইচোজম উৎপন্ন কৰে। গতিকে ইহঁতৰ কাম হ'ল কি? ইয়াত পৰিপাশীয় উৎসেচক থাকে এবিধ। ই কি কৰে? কিছুমান ডাইজেষ্টিভ এনজাইম উৎপন্ন কৰে। এই কোষৰ ভিতৰত যদি কিবা দূষিত পদাৰ্থ সোমায় তেতিয়া এই এনজাইমবোৰৰ কি কৰি পেলাই? সেইবিলাকক ধ্বংস কৰি পেলায়। আৰু কেতিয়াবা যদি ইমানেই বেছি বিষাক্ত হয় ন, তেতিয়া এই কোষটোকে মাৰি পেলায়। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? কোষৰ আত্মঘাতী মোনা বোলা হয়। গতিকে এইখিনিয়ে হ'ল প্ৰাণীকাৰ কোষ আৰু উদ্ভিদ কোষৰ। আৰু তোমালোকে কি কৰিব পাৰা? ভেন ডায়েগ্ৰামৰ সহায়ত প্ৰাণী কোষত কি আছে, উদ্ভিদ কোষত কি আছে, এনেকৈ যদি আমি ভাগ কৰি পেলাওঁ, এফালে আমি যদি উদ্ভিদ লিখি দিওঁ, উদ্ভিদ কোষ, আৰু ইফালে প্ৰাণী কোষ। এতিয়া আটাইকেইটা যিকেইটা আছে দুইটা কোষতে থকাবিলাকক আমি ইয়াত লিখি দিম। আৰু অকল প্ৰাণী কোষত আছে, উদ্ভিদ কোষত নাই, এইবিলাক আমি ইয়াত লিখি এনেকৈ আমি কোষৰ পাৰ্থক্য আৰু সাদৃশ্য দেখুৱাব পাৰিম। গতিকে এই চিত্ৰটোৰ সহায়ত তোমালোকে পাৰ্থক্য লিখিবা। আৰু ইয়াতে আমি কি কৰিছোঁ? এই পাঠটো সামৰিছোঁ।